পুনৰ অসমীয়াৰ স্বাভিমান সমাজৰ গৌৰৱ গামোচাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। যেহেতু কিছুদিন পূৰ্বে বাংলা সাহিত্য সভাৰ মাজতে এই অসমীয়া গামোচাক হানি কৰাক লৈ এক ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ঠিক তেনেদৰে এইবাৰো অসমীয়াৰ স্বাভিমান গামোচাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। কিয়নো যোৰহাটৰ নিবাসী শিৱচাঁদ হাতীবৰুৱা নামৰ এজন ব্যক্তিয়ে গামোচা এখন, আমাৰ অসমীয়াৰ স্বাভিমান গামোচা এখনক টুকুৰা টুকুৰিকৈ কাটি কুকুৰক কাপোৰ পিন্ধাইছে, কুকুৰৰ কাপোৰ বনাই কাপোৰ পিন্ধাইছে। আচলতে যিহেতু সময়ত অসমীয়াৰ স্বাভিমান গামোচাক GI টেগ কৰা হৈছিল আৰু সেই সময়তে কিন্তু এনেধৰণৰ কিছু লোক আছে যিসকল লোকে অসমীয়াৰ স্বাভিমান বা আমাৰ সমাজৰ গৌৰৱ গামোচাক লানি নিচিঙা কৰিছে। আচলতে কেনেধৰণৰ ইহঁতক কোনে এনেধৰণৰ কাম কৰিবলৈ কোনে সাহস দিলে? আচলতে তেওঁলোকৰ মনত অসমীয়াৰ স্বাভিমান গামোচাক লৈ কোনো ধৰণৰ কথা নাই নেকি, কোনো ধৰণৰ সন্মান নাই নেকি? নহ'লে এনেধৰণৰ টুকুৰা টুকুৰিকৈ গামোচা এখন কাটি কুকুৰক পিন্ধোৱাৰ কিয় কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? যিহেতু আমাৰ সৈতে অসম লাচিত খানা থলগিৰিৰ উপস্থিত আছে, আমি তেখেতৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ। আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, যিহেতু বৰ্তমান বিভিন্ন দল সংগঠনে এই গামোচাক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, বিভিন্ন ধৰণে বিভিন্ন থানাত এজাহাৰ দাখিল কৰিছে। ঠিক তেনেদৰে আমাৰ সৈতে লাচিত খানা অসম থলগিৰি উপস্থিত আছে, আমি তেখেতৰ মুখ্য কাৰ্যালয়ত উপস্থিত আছোঁ আৰু তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে এনেধৰণৰ সুবিধা তেওঁলোকে ক'ত পালে, বা যিহেতু কিছুদিন পূৰ্বে এনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে গামোচাক লৈ, আৰু ঠিক তেনেদৰে এইবাৰো এনেদৰে যোৰহাটৰ নিবাসী শিৱচাঁদ হাতীবৰুৱা নামৰ লোকজনে গামোচাক লৈ এক বিতৰ্কৰ সৃষ্টি কৰিছে। এক ফটো ভাইৰেল হোৱাৰ পিছতে কিন্তু সামাজিক মাধ্যমৰ পৰা আদি কৰি সকলোতে এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে এনেধৰণৰ মানুহৰ লগত কেনেধৰণৰ ব্যৱস্থা কৰিব লাগে। আজিয়ে বশিষ্ঠ থানাত আমি তেখেতৰ ওপৰত এখন এজাহাৰ দিম। স্বয়ং নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশ বিদেশ গ'লেও আমাৰ গামোচাখনক কিমান সন্মান সহকাৰে তেখেতে উপস্থাপন কৰে। তেনেস্থলত আমাৰ অসমীয়া ল'ৰা এজনে তেখেতে কুকুৰক গামোচাখন মানে টুকুৰা টুকুৰকৈ কাটি চোলা বনাই পিন্ধাব, এইটো আমি অসমীয়া হিচাপত কেতিয়াও ইয়াক সহ্য কৰা নহ'ব। আমি তেখেতক তীব্ৰভাৱে গৰিহণা দিছোঁ। তেখেতে ইমিডিয়েট ৰাইজৰ আগত ক্ষমা বিচাৰিব লাগে, নহ'লে কিন্তু আমি লাচিত থানা থলগিৰিৰ ফালৰ পৰা আমি বিহিত ব্যৱস্থা ল'ম। আমিও বিষয়টো গম পাইছোঁ। আমি বিষয়টো যোৱাকালিতে গম পালোঁ। তেওঁ মানে শিৱচাঁদ হাতীবৰুৱা যোৰহাট নিবাসী, তেওঁ মানে কি কৰিছে, তাৰমানে আভিজাত্য দেখাব গৈ তেওঁ আমাৰ স্বাভিমান গামোচা টুকুৰ টুকুৰকৈ কাটি তেওঁ মানে কুকুৰক পিন্ধাই দিছে। তাৰমানে এই বিষয়টোত আমি বহুত দুখ পাইছোঁ, যিহেতুকে আমাৰ গামোচাখন মানে আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ। আমি নিজেই সেইখন নহ'লে আমি মানে কুকুৰ নাযাওঁৱেই, বা আমি গলত এনিটাইম গলত লৈ থাকোঁ, বা আমাৰ নামঘৰত আমি আসনত থওঁ, বিভিন্ন পূজা পাতলত আমি ব্যৱহাৰ কৰোঁ গামোচাখন। গতিকে আমাৰ জাতিটোৰ সেইখন মানে স্বাভিমানৰ উপৰিও তাৰমানে আমাৰ সেইখন একদম মানে অন্তৰাত্মাৰ আমাৰ সেইখন বস্তু। গতিকে তেওঁ এইটো কৰাত আমি বহুত দুখ পাইছোঁ, আৰু এই ক্ষেত্ৰত তেওঁক আমি গৰিহণা দিছোঁ। আৰু তেওঁ মানে হাতীবৰুৱা উপাধি লিখে, আহোম স্বৰ্গদেউবিলাকে এই উপাধিটো দিছিল হাতীবৰুৱা। তেওঁ আহোম স্বৰ্গদেউবিলাকক এইটো অপমান কৰা হৈছে। গতিকে তেওঁ অকল আমাৰ জাতিটোকেই নহয়, যোনে বৰ অসম নিৰ্মাণ কৰিছিল আহোম স্বৰ্গদেউসকলে, আৰু আহোম স্বৰ্গদেউসকলকো তেওঁ অপমান কৰিছে। গতিকে এই ক্ষেত্ৰত আমি ধিক্কাৰ দিছোঁ তেখেতক, আৰু যাতে ভৱিষ্যতে তেওঁ এনেকুৱা কামৰ পৰা বিৰত থাকে। আৰু আমি এই ক্ষেত্ৰত আমি মানে প্ৰশাসনক আজি আমি দিছপুৰ মানে বশিষ্ঠ থানাত আমি এখন তেওঁৰ বিৰুদ্ধে আমি এখন এজাহাৰ দিম। গতিকে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যত যাতে কোনেও যাতে এই কামটো কৰিব নোৱাৰে, আৰু তেওঁক যদি কিবা কাৰণত যদি এই বিষয়টোত যদি শাস্তি নিদিয়ে, অনাগত দিনত কিন্তু অন্য মানুহে এইবিলাক কৰিবৰ কাৰণে কিন্তু এটা চান্স ল'ব। গতিকে এই ক্ষেত্ৰত কিন্তু আমি সেইকাৰণে পুলিচ প্ৰশাসনক আমি কঠোৰ মানে এটা সিদ্ধান্ত লৈ তদন্ত কৰি তেওঁক যাতে গ্ৰেপ্তাৰ কৰে, আৰু গ্ৰেপ্তাৰ কৰি তেওঁক উচিত মানে শাস্তি দিয়াৰ ব্যৱস্থা যেন এটা তেওঁ কৰে। গতিকে আমাৰ ফালৰ পৰা আমি লাচিত খানা অসম থলগিৰিৰ তৰফৰ পৰা আমি এইটো মানে অসম চৰকাৰ বা পুলিচ প্ৰশাসনক আমি দাবী জনাইছোঁ এই বিষয়টো। আমাৰ জাতীয় সংগঠনবিলাকক বা দল সংগঠনবিলাকক আমি অনুৰোধ জনাইছোঁ যাতে সকলোৱে এই বিষয়টো যাতে প্ৰতিবাদ কৰে। কাৰণ আপোনালোকে জানেই, আমাৰ যদি যিখিনি বহিৰাগত মানুহে যদি, বা আমি বিশেষ ক'ব নাযাওঁ, বদৰুদ্দিন আজমলেও যদি মানে কিবা এটা গামোচাখনক লৈ কিবা এটা যদি ভুল কৰা দেখা পাওঁ, পূৰা ফুটেজ মাৰি গোটেই দল সংগঠনে মানে উবুৰি খাই পৰে তাৰ বিৰোধিতা কৰি। গতিকে এই ক্ষেত্ৰত এই জাতিৰ স্বাভিমান গামোচাখনক যাতে এই অলগদ্ধটো, তেওঁ আচলতে কুকুৰ, তেওঁ মানে এনচেষ্টাৰ মানে গোটেই এনচেষ্টাৰেল মানে সিহঁতৰ কুকুৰেই আছিল কিজানি, এনচেষ্টাৰ গোটেই কুকুৰ আছিল সেইকাৰণে তেওঁলোক এই বিষয়টো কৰিছে। গতিকে আমি গোটেই দল সংগঠনক আমি আহ্বান জনাইছোঁ যাতে এই বিষয়টোত যাতে এৰি নিদিয়ে, সকলোৱে উঠি পৰি লাগক এই বিষয়টো।
কাৰণ বাৰে বাৰে কিন্তু গামোচাখনক অপমান কৰি আছেতো গতিকে ভৱিষ্যতে যাতে আৰু নহয় এই বিষয় এনেকুৱা ঘটনা গতিকে তাৰ কাৰণে গোটেই সকলো মানুহেই প্ৰতিবাদ কৰিব লাগে আচলতে আৰু গোটেই অসমীয়া মানুহ এই বিষয়টোত আচলতে মাত মাতিব লাগে মাত মতাৰ মানে থল আজিকালি সামাজিক মাধ্যমত ভৰাই পেলাব লাগে তেওঁক সামাজিক মাধ্যমৰ দ্বাৰা তেওঁক গৰিহণা দি ভৰাই পেলাব লাগে সেইটো মানে অসমীয়া মানুহক আমি অনুৰোধ জনাইছোঁ লাচিত থানা অসম থলগিৰিৰ তৰফৰ পৰা আমিও যিমান পাৰি আমি আজি কেছটো দিমেই বশিষ্ঠ থানাত আৰু অনাগত দিনতো এই বিষয়টোত আমি মানে লাগি থাকিম তেওঁৰ পিছত মানে তেওঁক খাৰি যাবলৈ আমি নিদিওঁ গতিকে এইখিনিয়ে আমি ক'লোঁ আৰু ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আন এটি নম্বৰ হৈছে 9707967285